Hello friends, State Teacher Recruitment 2024 এটো কমপ্লিট হল বিটিআর এর কারণে অসমটো বাকি আছে নিউজ ডিএলএড মিডিয়াম ওয়াইজ মেরিট লিস্ট ল্যাঙ্গুয়েজ 1 and 2 এটা এফেক্ট আছে ইয়ার উপর বহুত ফোন মানে মোক ফোনও করেছে মেসেজও দিছে ল্যাঙ্গুয়েজ 1 and 2 মানে ভালকে বুঝা নাই এন্ড আসাম টেট টিচার রিক্রুটমেন্ট প্রসেসত কি হবো এই বিটিআর এর নিচিনা লাগু হবো নেকি সো এই ভিডিওত সকলোখিনি ডিসকাস কৰিবলৈ চেষ্টা কৰিম আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম তো ভিডিও সকলোকে চাব এন্ড ফাইনালি ওয়ান ৰিকুৱেষ্ট টু ইউ চেনেলটো নতুন হ'লে সাবস্ক্ৰাইব কৰি দিব সো লেটস স্টার্ট দ্য ভিডিও হেল্ল' ফ্ৰেণ্ডছ গাইডলাইন অফ টেট টিচাৰ ৰিক্ৰুটমেণ্ট যেটো আছিল এডভাৰটাইজমেণ্টৰ সময়ত যেটো গাইডলাইন আছিল এটো অকমান চেঞ্জ হৈছে গাইডলাইন অফ টেট টিচাৰ ৰিক্ৰুটমেণ্টৰ যেটো এডভাৰটাইজমেণ্ট দিছিল তাত অকমান নতুন এসওপি এড হৈছে এটো আপোনালোকে দেখিছে নোটিফিকেশনটো পাবলিশ হোৱাৰ লগে লগে মানে বহুতৰ ক্যান্ডিডেটছৰ ক্যান্সেল হৈ গৈছে এয়া হৈছে সেই নতুন এসওপিটি ইয়াৰ ওপৰত আলোচনা কৰা হৈছে ইয়াতে কোনো ধৰণৰ মানে কোনো নাই কনফিউজ এটা জায়গাত আছে হেতু হৈছে কি এটো তো নিউজটো আগতে মানে ক্লিয়াৰিফিকেশন আছিল এই বস্তুটো আছিল মিডিয়াম অফ ইনস্ট্ৰাকশন the medium of instruction should be matched with language 1 and language 2 language 1 আৰু language 2 ৰ ক্ষেত্ৰত অকমান কনফিউজন আছে ইয়াতে আগত অৰ আছিল আৰু এতিয়া এন হৈছে এটো অকমান কনফিউজ মানে ইয়াতে medium of instruction should be matched with language 1 and 2 এটা আছিল language 1 or 2 অসমৰ যেটো ৰিক্ৰুটমেন্ট হৈছে বিটিসি তো বহুত দিন ধৰি হোৱা নাই তো এই অর আৰু এন্ডৰ মাজত হে ডিফারেন্স এতিয়া যেতিয়াই অর টু এন্ড হৈ গল তাৰমানে ল্যাঙ্গুৱেজ 1 and 2 দুটাই ম্যাচ হ'ব লাগিব 1 ও ম্যাচ হ'ব লাগিব 2 ও ম্যাচ হ'ব লাগিব তো এইখিনিৰ যিখিনি মই আপোনালোকৰ প্ৰশ্নটো মই বহুতৰ পৰা পালো কাৰণে মই এটো বহুত কেটা মানে দেখিলো ক্লিয়াৰিফিকেশন দেখিলো তাৰপিছত বিটিসি ডিৰেক্টৰৰ পৰাই সাংবাদিক সম্মেলন কৰিছিল তাতে এই ল্যাঙ্গুৱেজৰ 1 and 2 টো ভালকৈ মানে কৈছে তো সেইখিনি আপোনালোকে হয়তো দেখিছে তথাপি কোন কনফিউজন থাকিব পাৰে মই এটো কৈ আছো মানে ল্যাঙ্গুৱেজ 1 and ল্যাঙ্গুৱেজ 2 এটো বিশেষ কৰি মেট্ৰিকৰ এডমিট এইচএসএলসি এডমিট and টেট মাৰ্কশিটৰ ল্যাঙ্গুৱেজ 1 and 2 ৰ কথা কৈছে তো এই কারণে কি হইছে মানে মেরিট লিস্টত দেখা গৈছে যে বহুতে কমেন্ট কৰিছে মতকৈ কম থকা জনে পাইছে মই পোৱা নাই তো তেনেকুৱা হৈছে কি যদি ল্যাঙ্গুৱেজ 1 and 2 মিল হোৱা নাই তেনেহলে হেই টেটৰ মাৰ্কশিটটো মানে মেরিট লিস্টৰ আওতাত আহা নাই এইটো মানে যিখিনি মই বুজিলো আর কি আপোনালোকে হয়তো কিবা বুজিছে কমেন্টস অবশ্য কৰিব মই যিখিনি বুজিলো এইখিনি হে দেখতে যিখিনি কৈছে আর কি বিটিসি ডিৰেক্টৰৰ এই মিডিয়া মানে কৰিছে যে সাংবাদিক সম্মেলন কৰিছে তাতে যেহেতু কৈছে যে এই এইচএসএলসি এডমিট কাৰ্ড তাতে ল্যাঙ্গুৱেজ 1 and 2 আছে আৰু টেটতো ল্যাঙ্গুৱেজ 1 and 2 আছে তো টেটত ল্যাঙ্গুৱেজ 1 and 2 আৰু এই ল্যাঙ্গুৱেজ 1 and 2 মিলিছে যিবিলাকৰ আৰু যিবিলাকৰ মিলা নাই তেওঁলোকৰ আওতাত আহা নাই তাৰমানে কি হৈছে প্ৰশ্নটো এইটো মানে মই যিখিনি বুজিলো তাৰমানে আপুনি মেট্ৰিকত ল্যাঙ্গুৱেজ 1 আপোনাৰ অসমীয়া মিডিয়ামত পঢ়িলে ল্যাঙ্গুৱেজ 1 আছিল বড়ো মিডিয়ামত পঢ়িলে বড়ো আছিল এতে টেট পৰীক্ষাটো দিয়াৰ সময়ত কি কৰিছে কিছুমানে এছামিছ মিডিয়ামত পঢ়ি হি অসমীয়া নিলিখি বেংগলী হয় বা হিন্দী এনেকুৱা দিব পাৰে কিন্তু মানে সি টেটৰ কথা কৈছো মই বেসিক্যালি সি টেটত এনেকুৱা হয় যে ল্যাঙ্গুৱেজ যিকোনো দুটা চুজ কৰিলে হ'ল তাকে ল্যাঙ্গুৱেজ 1 and 2 বুলি কয় তো কিন্তু আপুনি মিডিয়া ইয়াতে মানে যিকোনো গভর্নমেন্ট স্কুলত 3 ল্যাঙ্গুৱেজ থিওরি এটা চলি আছে মানে তিনটা ল্যাঙ্গুৱেজ পড়াশোনা কৰা হয় ল্যাঙ্গুৱেজ 1 and 2 ল্যাঙ্গুৱেজ 1 and 2 and 3 গুণত ছবতো এইটো কোশ্চেন আহে ল্যাঙ্গুৱেজ 1 and 2 and 3 তো মিডিয়াম ওয়াইজ ল্যাঙ্গুৱেজ 1 and 2 চেঞ্জ হৈ যাব পাৰে এতিয়া অসমীয়া মিডিয়ামৰ স্কুলত তো L1 এছামিজ আৰু বেংগলী মিডিয়ামৰ স্কুলত L1 বেংগলী বড়ো মিডিয়াম স্কুলত L1 বড়ো তো এনেকুৱা যাৰ যেটো মিডিয়াম হেতু তো ল্যাঙ্গুৱেজ 1 to হেতুই আৰু ল্যাঙ্গুৱেজ 2 to হৈছে ইংলিশ ল্যাঙ্গুৱেজ 2 to হৈছে ইংলিশ
এতিয়া লেংগুৱেজ 3 এইটো পাৰ্টিকুলাৰলি কোনোবা স্কুলত হিন্দী হ'ব পাৰে, কোনোবা স্কুলত এইটো মই যিখিনি বুজিলোঁ আৰু কি এইখিনিৰ পৰা কৈছোঁ মই, বাকী অকণমান ওলট পালট হ'ব পাৰে, বাট লেংগুৱেজ 1 যিটো মিডিয়ামৰ সেইটোৱেই। তো এতিয়া কথা হ'ল এই বস্তুটো এইটো মানে হয় অৱশ্যে এইটো কনফিউজনৰ কথা আছে। তো মই অকণমান কৰিম, মই যিখিনি বুজিলোঁ সেইখিনি ক'লোঁ, আৰু যদি মই ক্লিয়াৰিফিকেশ্যন পাওঁ ইয়াৰ ওপৰত মই আকৌ চেষ্টা কৰিম আপোনালোকক, আৰু আপোনালোকেও নিজেও এইটো বুজিবলৈ চেষ্টা কৰিব যে এইটো হৈছে এনেকুৱা আৰু কি মানে টেট মাৰ্কশ্বিট এণ্ড আপোনাৰ যিটো স্কুল জীৱনত লেংগুৱেজ 1 and 2 আছিল আৰু টেট মাৰ্কশ্বিটৰ লেংগুৱেজ 1 and 2 মিলিব লাগিব। তো এই ক্ষেত্ৰত বহুতে মানে টেটৰ কেণ্ডিডেটবিলাকে ছাফাৰ হ'ব পাৰে। এতিয়া এই পদ্ধতিটো আগত অসমত যিটো বাৰে বাৰে যিটো আছিল সেইটো আছিল লেংগুৱেজ 1 or 2। ইয়াৰ ক্ষেত্ৰতো কিছুমান টেট প্ৰাৰ্থীক মানে কৰিছিল যে লেংগুৱেজ 1 or 2 নহয়, লেংগুৱেজ 1 and 2 হ'ব লাগে। তো এইবাৰ লেংগুৱেজ 1 and 2 হৈ গৈছে, মানে দুটাই মিলিব লাগিব। ৱৰ থাকিলেতো যিকোনো এটা মিলিলেই হ'ল, এইবাৰ দুয়োটাই মিলিব লাগিব। তো হোপফুলি আপোনালোকে এইটো বুজি পাইছে। সেইকাৰণে কি হৈছে এই কিছুমানৰ টেট কেণ্ডিডেট, এইটো মানে অসম টেটৰ তেনেকুৱা নহয় চাগে, টেটৰ কেণ্ডিডেটবিলাকৰ কি কৈছে মানে বেংগলী যিবিলাকে লৈছে অসমীয়া মাধ্যমত পঢ়ি তেওঁলোকৰ কিন্তু লেংগুৱেজ 2টো মিলা নাই। হয়, টেটৰ কেণ্ডিডেটবিলাক লেংগুৱেজ 1 2 যদি অসমীয়া লৈছে, লেংগুৱেজ 2টো যদি বেংগলী লৈছে তেনেহ'লে ইংলিছ বাদ পৰি গ'ল, তেওঁলোকৰ কিন্তু লেংগুৱেজ 2টো মিলা নাই। তো এই ক্ষেত্ৰত কি হৈছে মেৰিট লিষ্টত বহুতে কমেণ্টছ কৰিছে যে মোতকৈ কম নম্বৰ থকাখিনিও পাইছে। তো আপোনাৰ কি লেংগুৱেজ ঠিক আছিল নেকি? লেংগুৱেজ যিটো বেৰিয়াৰ দিছে 1 and 2 এই দুটাই মিল থাকিলেহে আপুনি মেৰিট লিষ্টত সোমাব পাৰিব। তো বাকী আৰু এটা আছে, এইটো হৈছে এইটো নতুন SAP আউটসাইড ষ্টেট HS ডিগ্ৰী DLED ফ্ৰম ODL। ইয়াতো বহুত কেণ্ডিডেট কিন্তু মানে হৈছে আওতাত অহা নাই, মেৰিট লিষ্টৰ আওতাত অহা নাই। মানে HSখিনি বাহিৰৰ পৰা বহুতে কৰিছে, ডিগ্ৰীও কৰিছে, DLEDও কৰিছে অফ কেম্পাছৰ পৰা, তো তেওঁলোকে কিন্তু আওতাত অহা নাই। এইটো অৱশ্য বেছি নাই, কম সংখ্যক থাকিব পাৰে, তথাপি কিন্তু এইটোতো পৰিছে। তো তথাপি যদি এই ক্ষেত্ৰত কি হৈছে আপোনাতকৈ কম নম্বৰ থাকে কিন্তু পাব পাৰে। তাৰপিছত এই যে BEdটো এইটো আকৌ কৰিজেণ্ডাম দি ঠিক কৰি দিছে, এইটো অকল ODL হ'ব লাগে, BEd ডিগ্ৰী ফ্ৰম আউটছাইড, BEd ODL ফ্ৰম আউটছাইড হ'ব। তো ইয়াৰ ক্ষেত্ৰতো দুই এটা থাকিব পাৰে। আৰু ইয়াৰ পিছতো ৰেক্টিফিকেশ্যন দিছে যে ইয়াৰ পিছতো যদি কোনোবা ৰৈ যায়, মানে আপোনাৰ সকলো ভেলিড থকাৰ পিছতো যদি আপোনাতকৈ কম নম্বৰ থকা কোনোবা আছে তেতিয়াহ'লে ৰেক্টিফিকেশ্যন আপুনি আহক অফিচত লিখিত দিয়ক, চাব যেতিয়া আপোনাৰ পইণ্টটো ভেলিড হয়। তো এতিয়া কথা হ'ল আছাম টেট টিচাৰ ৰিক্ৰুটমেণ্টত কি এই ওপৰৰ যিটো SOP সেইটো লাগু হ'ব নেকি? এতিয়ালৈকে কোনো স্পষ্ট হোৱা নাই, কিন্তু কেইবাটাও সাংবাদিক সন্মিলনত অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু ছাৰে কৈছে যে নতুন SOP আহিব। তো নতুন SOP মতে এতিয়া নতুন SOP যদি আহে কি আহে এইটো চাব লাগিব। লেংগুৱেজ 1 and 2 যদি হয় তেনেহ'লে টেটৰ বহুত কেণ্ডিডেট কিন্তু ছাফাৰ হ'ব। তো বাকী যিখিনি এই NIOS NIOS এইটোতো অলৰেডি আগতে সুপ্ৰিম কোৰ্টৰ কথা কৈছে, BTCৰ পৰা কৈছে যে সুপ্ৰিম কোৰ্টৰ এইটো বাহিৰত ৰাখিব কৈছে, সেইকাৰণে আমি বাহিৰত ৰাখিছোঁ। সুপ্ৰিম কোৰ্টে যদি আকৌ ভিতৰত ৰাখিব কয় আমি ভিতৰত ৰাখিম। তো আল্টিমেটলি এইটো ঠিকেই আছে, এইটো কনফিউজন নাই। বাকী দুটা এনেকুৱা বহুত প্ৰশ্ন আহিছিল, তো মই যিখিনি বুজিলোঁ মোৰ ভালেখিনি ষ্টাডি কৰাৰ পিছতহে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আপোনালোকে যদি মোক আৰু সহায় কৰে, আপোনালোকে যদি কিবা ইয়াৰ ওপৰত ইনফৰ্মেশ্যন আছে অৱশ্যে মোক কমেণ্টছত দিব বা কণ্টেক্ট কৰিব পাৰে। ফ্ৰেণ্ড যিবিলাকে জব পাইছে আপোনালোকে জইনিং কৰিছে, জইন প্ৰচেছটো মই সম্পূৰ্ণ ভিডিঅ' বনাই দিছিলোঁ। আপোনালোকে এই ভিডিঅ'টো যদি আপোনালোকে দেখিছে তেতিয়াহ'লে আপোনালোকৰ বহুত হেল্প হ'ব, কাৰণ জইনিঙৰ সকলো ডকুমেণ্টছখিনি মই বনাই দিছিলোঁ। জইনিং অৰ্ডাৰ, জইনিং লেটাৰ, আণ্ডাৰটেকিং সকলোখিনি বনাই দিছিলোঁ, লগতে আপুনি তাৰ পৰা কি আনিব লাগিব সেই চব বনাই দিছিলোঁ। এতিয়া আহিল আপোনালোকৰ চেলাৰী প্ৰচেছ। তো এটা ভিডিঅ' লাগিব চেলাৰী প্ৰচেছ বনাওঁতে। এটা ভিডিঅ' লাগিব চেলাৰী প্ৰচেছ বনাওঁতে, মই সম্পূৰ্ণ ডিটেইলছ চেলাৰী প্ৰচেছ ভিডিঅ' বনাই দিম। আপোনালোকে সেইটো চাবলৈ মই আগতীয়াকৈ আহ্বান জনালোঁ, চাব, আপোনালোকৰ বহুত হেল্প হ'ব। তো বাকী ৰিমেইনিং কেণ্ডিডেটছসকলক মই এটা আগতে ভিডিঅ'ত মই কৈছিলোঁ যে যিখিনি পোষ্ট ফিল আপ হ'ল তাতকৈ বেছি পোষ্ট চাগে খালী থাকি গ'ল। তো আপোনালোকে খবৰ লওক যে কিমান পোষ্ট ভেকেঞ্চি ৰৈ গ'ল। আপোনালোকে চাব বহুত ME স্কুল, আপাৰ প্ৰাইমাৰী স্কুল বিশেষ কৰি এটা খবৰ লওক। খবৰ লৈ পেলাই আপোনালোকে অথৰিটি আৰু পলিটিকেলি
যিখিনি আলোচনা আছে মেমোৰেণ্ডাম দি মানে আৰু এটা নিউ এডভাৰ্টাইজমেণ্টৰ ব্যৱস্থা কৰক মানে নিউ এডভাৰ্টাইজমেণ্টৰ ভেকেঞ্চি লিষ্টটো লৈছে কিছুদিন আগত হয়তো দিব হয়তো কিবা আলোচনা চলিব দিব তো আপোনালোকেও অকণমান হেল্প কৰক তো এইটো কৰিলে আপোনালোকৰ চাগে আৰু এটা নতুন এডভাৰ্টাইজমেণ্ট পাই যাব চ' আজিৰ ভিডিঅ' ইমানতে শেষ কৰোঁ থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' চোৱাৰ কাৰণে ধন্যবাদ মই এনেকুৱা ধৰণৰ ইনফৰমেশ্যন গভট ইনফৰমেশ্যন এণ্ড প্ৰিপাৰেশ্যন অফ এক্সাম ভিডিঅ' বনাই থাকোঁ চেনেলটো নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ছ' মাছ